নমস্কাৰ সকলোকে বাপুতি সাহোন ৰঙালী বিহুৰ হিয়াফৰা উলগ জনাইছোঁ মই ৰিংকু পনি বৰুৱা আৰু আজি হৈছে গৰু বিহুৰ দিনটোত পুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত এক উখল মাখল পৰিৱেশ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আজি হৈছে গৰু বিহু আমি গৰু বিহুৰ বিষয়ে পাতিম বিহুৰ কথা আমি পাতিম আপোনাক প্ৰথমে গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ তাৰপিছত আমি ৰাখি ফলৰ মাজত আগবাঢ়িম নিশ্চয় বহাগ বিহুৰ আৰম্ভণি হৈছে গতিকে আজি গৰু বিহু আৰু এই গৰু বিহু বুলি সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে মংগল হওক আজিৰ দিনটোত গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে বৃহস্পতি আৰু লগ্ন বৃষ ৰাশিত মংগল আজি কৰ্কট ৰাশিত বহি আছে কেতু বহি আছে কন্যা ৰাশিত চন্দ্ৰ বহি আছে তুলা ৰাশিত আজি ৰবি মেঘ ৰাশিত বহি আছে আজিৰ দিনটোত শুক্ৰ বুধ শনি আৰু ৰাহু মীন ৰাশিত বহি আছে আজি তিথি কৃষ্ণা প্ৰতিপদক দিনটোত বজ্ৰ যুগ তুলা ৰাশি বৈশ্যবৰ্ণ ছাতি নক্ষত্ৰ দেৱগণ যাত্ৰা নাই সংক্ৰান্তি দুখ আছে আজিৰ দিনটোত শুভ কৰ্ম নাই দিনটোত চাল কোমোৰা খোৱা নিষেধ তিতা ভেকুলী খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কৈছোঁ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এৰিছ কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব চাকৰি বাকৰিৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগত মতবিৰোধ আজি শৰীৰত আঘাত প্ৰাপ্তিৰ সম্ভাৱনা সাৱধান থাকক আজিৰ দিনটোত তামৰ আঙুঠি পিন্ধক ব্লু কালাৰ কপাৰ কালাৰ ইউজ কৰক হালধীয়া কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ শ্বৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে ঘৰুৱা দিশত শান্তিপূৰ্ণ পৰিৱেশ বজাই থাকিব আজি কিছু ফল মূল আৰু দক্ষিণাকালী দেৱীৰ মন্দিৰত দান কৰক চাকৰি বাকৰিৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে প্ৰাপ্য ধন প্ৰাপ্তিৰ যুগ আছে প্ৰেমৰ ক্ষেত্ৰত অশুভ ফল গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ লাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পৰিশ্ৰম আৰু চেষ্টাৰ দ্বাৰা দিনটোত বিভিন্ন সমস্যাৰ সমাধান হ'ব আজি ব্যক্তিগত কথা আনৰ আগত প্ৰকাশ নকৰিব আজিৰ দিনটোত বিভিন্ন সমস্যা দেখা যায় দান ধ্যান কৰক ভাল হ'ব বেঙুনীয়া কালাৰ লাকি ৰেড কালাৰটো আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ চাকৰিয়ালসকলে উন্নতি হ'ব আয় বৃদ্ধিৰ সম্ভাৱনা আজি ব্যৱসায় বাণিজ্যৰ জৰিয়তে নতুন বন্ধু লাভৰ যুগ হোৱাইট কালাৰ লাকি ব্লেক কালাৰ লাকি আমি দাদা পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে এখন পত্ৰ এইখিনিতে লৈছোঁ পত্ৰখনত তেওঁ জানিব বিচাৰিছে যে ৰঙালী বিহুৰ বিষয়ে আৰু তেওঁৰ জন্মৰ বৃত্তান্ত আটাইখিনি দিছে আৰু তেওঁৰ বিষয়ে অকণমান চাই দিব কৈছে হয় ৰঙালী বিহু মানে বহাগ বিহু গতিকে ৰঙালী বিহুৰ কথা যিমানে কওঁ শেষ নহয় আৰু কণ্টিনিউৱাছলি 7 দিন বিহু থাকে চেৰা বিহুলৈকে 7 দিনৰ বিহু আৰু বিহুৰ সংস্কৃত শব্দ হৈছে বিহুৱন অথৰ্ববেদ আৰু ঐতিহ্য ব্ৰাহ্মণ শাস্ত্ৰত কোৱা হৈছে যে যা যজ্ঞ আৰু বৰষুণৰ লগত সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰে আৰু নিয়ন্ত্ৰণ কৰাৰ পাছত যদি ঠিকমতে পূজা পাতল কৰা হয় তেতিয়া কিন্তু বৰষুণৰ অভাৱ নহয় আৰু কৃষিজাতীয় বস্তু সদায় গোটেই বছৰটো আপোনাক যথেষ্ট ফল দিব গতিকে কৃষি কাৰ্যৰ উন্নতি হয় বিহুৰ দিনা বিধিমতে পঞ্চতীৰ্থ কৰি শুদ্ধ মনে দেশয়ে সুভদ্ৰা ৰাম হৰি যিজনে সমস্ত যজ্ঞৰ ফল পাইব পাতক নিষ্ঠাৰী বিষ্ণুৰ ভুৱনক চাই গতিকে বহাগ বিহুত বহুত ধৰণৰ কথা আছে যোৱাকালি যেনে উৰুকাৰ দিনা নতুবা আজিৰ দিনটোতো যদি এটা কচু পাতত বেলুনৰ নিচিনা ফুলাই যদি বান্ধি ৰাখিব পৰা যায় নেক্সট ডে চাব লাগে সেই পাতটো যদি শুকাই যায় তাৰমানে সেই বছৰটোত বৰষুণ তেনেকুৱাকৈ নহ'ব কৃষি কাৰ্যত কিন্তু অশুভ ফল দিব কিন্তু সেইটো যদি একে থাকে ভিতৰত পানীৰ নিচিনা কিবা বুট দেখা যায় তেতিয়া কিন্তু সেই বছৰটোত কৃষি কাৰ্য অতি ধুনীয়াকৈ অতি ভালকৈ হ'ব বিহুৰ ক্ষেত্ৰত এয়া কোৱা হৈছে আৰু গৰু বিহুৰ দিনা ব্ৰহ্ম মুহূৰ্তত উঠি নীলকণ্ঠ তিতা খাব লাগে বিহুৰ দিনা গৰুক মাহ হালধি তেল সানি দীঘলতি মাহিলেৰে কোবাব লাগে আৰু ইয়াৰ লগত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে আৰু লগতে যদি দীঘলতি মাহিলতিৰ পাতবোৰ জ্বলাই ধোঁৱাময় কৰিলে মহ খেদাৰ লগতে অপদেৱতাও খেদ খায় গতিকে বিহুত তেনেকুৱা নহৰুৰ বটাৰ যদি আপুনি পানী গোটেই ঘৰখনত ছটিয়াই দিয়ে আৰু গোহালিটো যদি ছটিয়াই তেতিয়া কিন্তু কোনো ধৰণৰ অপদেৱতাই ভূত প্ৰেতে আপোনাক লমিব নোৱাৰে বা গাই গৰুৰ অনিষ্ট নকৰে গোটেই বছৰটো
কিন্তু যদি পূজা পাতল কৰে মানে গোহাঁই ঘৰত যদি পূজা পাতল কৰে গোহাঁই ঘৰতো যদি পূজা পাতল কৰে তেতিয়া কিন্তু আপুনি ফল পাব আৰু যোনদিনাখন গোহাঁই বিহু হ'ব সেইদিনাখনো কিন্তু আপুনি গোহাঁই ঘৰত নৈবদ্য দিবলৈ নাপাহৰিব গতিকে তেনেকুৱাকৈ কৰিব লাগে আৰু ৰঙা বগা সূতা গৰুৰ গাত মেৰাই থ'ব লাগে আজিৰ দিনটো স্পেচিয়েলি আৰু আবেলি পৰত সন্ধিয়া হোৱাৰ লগে লগে তাৰপৰা অকণমান সূতা কাটি আনি নিজৰ সোঁ হাতত পিন্ধিব লাগে আৰু চেৰা বিহুৰ দিনা সেই সূতাডাল খুলি দিব লাগে তেতিয়া কিন্তু গোটেই বছৰটো আপুনি ভালে থাকিব যদি টিপা পাতি আছে বছৰটোত বা দীপাপ আছে মানে সেইটো বছৰত আপোনাৰ বহুত ধৰণৰ বেয়া এইটো বছৰত তেতিয়াও কিন্তু কাট যায় ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাখি ফললৈ আগবাঢ়োঁ হয় এতিয়া আহিছোঁ মই শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ সিংহৰাশি লিঅ' দৈনন্দিন কাম কাজত উৎসাহ বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত মধ্যম ফল যিটোত ভ্ৰমণ যাত্ৰা আদি কৰিব পাৰে কমলা বৰণটো শুব অৰেঞ্জ কালাৰ শুব গ্ৰীণ কালাৰ শুব এতিয়া কন্যা ৰাশি শ্বৰ্টছ এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত জটিলতাই দেখা দিব যিকোনো বিশেষ কামৰ উদ্দেশ্যত বাহিৰলৈ যোৱাৰ যুগ উচ্চ শিক্ষাত দিনটোত বিভিন্ন ধৰণৰ সুযোগ আহিব শুভ কালাৰ মেৰুন অশুভ কালাৰ ৰেড এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত নতুনকৈ অশান্তি দেখা দিব পাৰে সংসাৰৰ ব্যয় বৃদ্ধিৰ ফলত আৰ্থিক চিন্তা থাকিব সৰু সুৰা কথালৈ দাম্পত্যত অশান্তি ৰেড কালাৰ লাকি ব্লেক কালাৰ লাকি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ শুভ ফলদায়ক হ'ব চাকৰি বাকৰিৰ ক্ষেত্ৰত ষড়যন্ত্ৰৰ বলি হ'ব পাৰে সাৱধান হওক ব্যৱসায় বাণিজ্যত মধ্যম ফল যদি হাৰ্টৰ বেমাৰ আছে সাৱধান হওক আজিৰ দিনটোত অস্ত্ৰতাটোৰ আঙুঠি তৰ্জনীত পিন্ধক লাকি কালাৰ হ'ব ব্লেক আনলাকি কালাৰ হ'ব য়াল আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম দাদা এই বিহুৰ এই শুভক্ষণত এতিয়া কেনেধৰণৰ বিষয় লৈ আহিছে আজি দৰ্শকৰ বাবে হয় কাইলৈ মানুহ বিহু কালিৰ দিনটোত মানুহ বিহু গতিকে আজি মানুহ বিহু সম্পৰ্কে দুই এষাৰ কম মানুহ বিহুৰ দিনা স্নান কৰোঁতে সৰ্বশুদ্ধি ব্যৱহাৰ কৰিলে আৰু ৰাশি অনুযায়ী চেনি নিমখ মৌ গাখীৰ খালে বছৰটো নিৰোগী হৈ থাকিব পাৰে টোপনিৰ পৰা উঠিয়ে মহানিমপাত আৰু মচুৰ দালি চোবাই খালে সাপে কামোৰাৰ ভয় নাথাকে ধুমুহা বৰষুণৰ পৰা হাত সাৰিবলৈ শিৱক সন্তুষ্ট কৰি নাহৰৰ পাতত মংগলসূচক বচন লিখি ঘৰত থোৱা হয় দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাতবৃষ্টি হৰদেৱ মহাদেৱ নমস্তুতে চেনেহৰ বিহুৱানখনি বিহুৰ পিছত ববলৈ দিয়া নহয় কাৰণ বিহু চেৰা বস্ত্ৰ পুৰুষক পৰিধান কৰালে মৃত্যু কাপ চাপি আহে বিহুৰ 7 দিন পুৰুষে গাত তেল ল'ব নালাগে আহোমসকলে চতৰ বিহুক তৰা চিঙা বিহু বুলি কৈছিল সেইদিনা তৰাপাত ছিঙি আনি পিঠা পনা মিঠাই আদি খোৱাৰ পৰম্পৰা আছে তাৰপিছত বহাগৰ আৰম্ভণিতে গণক জ্যোতিষীজনক দেখুৱাই বিচাৰ কৰিব লাগে আৰু দান বৰঙণি আদি কৰিব লাগে আৰু জনশ্ৰুতি মতে যিহেতু বিভিন্ন ধৰণৰ ৰীতি নীতি পৰম্পৰা সকলোৱে মানি আহিছে আৰু খুব সুন্দৰকৈ তেওঁ ব্যাখ্যা কৰিছে ভিডিঅ'টিৰ জৰিয়তে নিশ্চয়কৈ উপকৃত হ'ব সকলো আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ শ্বৰ্টছ এণ্ড এইজ অফ শ্বৰ্টছ ধনুৰাশি চেটিৰিয়াছ পাৰিবাৰিক ক্ষেত্ৰত শুভ হ'লেও সন্তানৰ বাবে চিন্তা বৃদ্ধি পাব আৰ্থিক উন্নতিৰ যুগ আছে যদিও ধন সঞ্চয়ৰ সম্ভাৱনা কম বিদ্যাৰ্থীসকলৰ মধ্যম ফল সোণালী বৰণটো শুব তাৰমানে গল্ডেন কালাৰটো শুব ব্লু কালাৰ শুব এতিয়া আহক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড ওৱান্স ঘৰুৱা সা সম্পদ হানিৰ যুগ প্ৰেমত শুভ ফল বিদ্যাৰ্থীসকলৰ মধ্যম ফল ব্যৱসায় বাণিজ্যৰ জৰিয়তে নতুন পৰিস্থিতি লাভ ব্যস্ততা বৃদ্ধি ক্ৰীম কালাৰ লাকি অৰেঞ্জ কালাৰ লাকি এতিয়া আহক কুম্ভ ৰাশিলৈ শ্বৰ্টছ এণ্ড নাইট অফ ওৱান্স একুৰিয়াছ ধৈৰ্যৰ সৈতে কাম কৰিলে অপ্ৰত্যাশিতভাৱে ফল প্ৰাপ্তিৰ যুগ আপোনাৰ সৰলতাৰ সুযোগ কোনোবাই ল'ব পাৰে ক্ষয়ক্ষতি কৰিব পাৰে সাৱধান হওক প্ৰাপ্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শংখৰ আঙুঠি পিন্ধক হোৱাইট কালাৰ গোলাপীয়া কালাৰ শুব ৰেড কালাৰ শুব মীন ৰাশি পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে পাৰিবাৰিক ক্ষেত্ৰত শান্তি বজাই থাকিব আজিৰ দিনটোত ঘৰলৈ অহা আলহীক পিঠা পনা খাবলৈ দিয়ক অশুভ সংবাদে মানসিক অশান্তি দিব পাৰে বিদ্যাৰ্থীসকলৰ উন্নতিৰ যুগ দাম্পত্যত শান্তি বজাই থাকিব য়েলো কালাৰ লাকি অৰেঞ্জ কালাৰ লাকি ধন্যবাদ জনাইছোঁ দাদা আমি অনুষ্ঠানটো শেষ কৰিম আপোনাৰ ঠিকনাটো এবাৰ জনাব হয় মনত ৰাখিব এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভত আহোঁ আপুনি পোনপটীয়াকৈ মোক জ্যোতিষ বিষয়ত কুৱেশ্যন কৰিব পাৰে আৰু লগতে যদি আপুনি মোৰ ফেচবুক পেজ চাৰ্চ কৰে কিৰোয়ান ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়ান ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী চাবা ফোন নম্বৰটো হ'ল
9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyan.com ধন্যবাদ নমস্কাৰ আৰু পুনৰবাৰ সকলোলৈ গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ